হেল্ল' ষ্টুডেণ্ট সকলোকে স্বাগতম আন এটা নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম ক্লাছ 6-ৰ আমাৰ বিজ্ঞানত থকা 7 নম্বৰ পাঠ বতৰ আৰু জলবায়ু। ষ্টুডেণ্টছ তোমালোকে টেনশ্যন নল'বা, এইটো পাঠৰ এই পাঠৰ অন্তৰ্গত অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ একেবাৰে চুটিকৈ লিখি দিয়া হৈছে আৰু পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্নখিনি তোমালোকক এই ক্লাছটোত কৈ দিয়া হ'ব। চ' তোমালোকে ক্লাছটো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। এতিয়া তোমালোকৰ অনুশীলনীৰ 1 নম্বৰত কৈছে অতি চমুকৈ উত্তৰ দিয়া। ঠিক আছে, প্ৰথমটো প্ৰশ্ন কৈছে বতৰ কাক বোলে। যেনেকৈ পাঠটোৰ নাম হৈছে বতৰ আৰু জলবায়ু, তাৰে পৰা প্ৰশ্ন সুধিছে বতৰ কাক বোলে, জলবায়ু কাক বোলে। এই গোটেইখিনি বস্তু আমি বহুত ভালকৈ আলোচনা কৰিম আৰু প্ৰশ্নৰ উত্তৰবোৰ তোমালোকক একেবাৰে চুটিকৈ লিখি দিয়া হৈছে। যেনেকৈ প্ৰথম প্ৰশ্নটোৰ উত্তৰ যে বতৰ কাক বোলে, উত্তৰ হ'ব যে বায়ুমণ্ডলৰ উষ্ণতা, আৰ্দ্ৰতা, বৰষুণৰ পৰিমাণ, বতাহৰ গতি আদিয়ে কোনো এখন ঠাইৰ বায়ুমণ্ডলত দৈনন্দিন যি অৱস্থাৰ সৃষ্টি কৰে তাকে বতৰ বুলি কোৱা হয়। মানে কি কৈছে, কোনো এখন ঠাইৰ আমাৰ যি উষ্ণতা, গৰম হওক বা ঠাণ্ডা হওক, আৰ্দ্ৰতা, তাৰপিছত বৰষুণৰ পৰিমাণ কেনেকুৱা বা ৰ'দৰ পৰিমাণ কেনেকুৱা, বতাহৰ গতি কেনেকুৱা, এই আটাইবোৰ বস্তু মিলি কোনো এখন ঠাইৰ কি হয়, বায়ুমণ্ডলত যি দৈনন্দিন অৱস্থাৰ এটা সৃষ্টি হয়। যেনেকৈ যেতিয়া গোটেই দিনটো মানে বৰষুণ হৈ থাকে তেতিয়া কি হয়, দিনটো অলপ এন্ধাৰ হৈ থাকে, পানীৰে ভৰি থাকে, এনেকুৱা এটা যেতিয়া অৱস্থাৰ সৃষ্টি হয় তাকে কি বুলি কোৱা হয়, বতৰ বুলি কোৱা হয়। আশা কৰিছোঁ তোমালোকে এই বস্তুটো বুজি পাইছা। ষ্টুডেণ্টছ তোমালোকে যেতিয়া ক্লাছবোৰ কৰিবা লগত কিতাপ বহি লগত লৈ বহিবা, কিতাপত থকা খালী ঠাই শুদ্ধ উত্তৰ এইবোৰ লগে লগে কিতাপত কৰি ল'বা আৰু এই প্ৰশ্নৰ উত্তৰবোৰ তোমালোকৰ বহীত লিখি ৰাখিবা, যাতে পৰীক্ষা আহিলে তোমালোকে ৰিভিজন কৰাৰ কাৰণে সময় নালাগে। এবাৰ তোমালোকৰ বহীৰ পৰা কিতাপ আৰু বহি চালে সোনকালে হৈ যায়, আকৌ যাতে ভিডিঅ' চাই তোমালোকে সময় নষ্ট কৰিব নালাগে। চ' যেতিয়া ক্লাছ কৰিবা তোমালোকে কাঠ পেঞ্চিল কলম আৰু কিতাপ বহি লগত লৈ বহি ভালকৈ লগে লগে উত্তৰবোৰ লিখি যাবা। কিতাপত খালী ঠাই থাকিলে খালী ঠাইবোৰ পূৰ কৰি যাবা, তাৰপিছত শুদ্ধ উত্তৰ থাকিলে সেইবোৰ লগে লগে দাগ দি যাবা। ঠিক আছে, আৰু মই পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ বা ইম্পৰ্টেণ্ট প্ৰশ্নবোৰ কৈ যাম। যেনেকৈ বতৰ আৰু জলবায়ু, এই দুটা প্ৰশ্ন এইটো পাঠৰ পৰা খুবেই ইম্পৰ্টেণ্ট হয়, কাৰণ পাঠটোৰ নামেই হৈছে বতৰ আৰু জলবায়ু। চ' এই A নম্বৰ আৰু B নম্বৰ প্ৰশ্ন দুটাই খুবেই ইম্পৰ্টেণ্ট। চ' তোমালোকে উত্তৰবোৰ লগে লগে লিখি ৰাখি ভালকৈ পঢ়িবা। B নম্বৰত কৈছে জলবায়ু কাক বোলে। উত্তৰ হ'ব যে কোনো এখন ঠাইৰ বতৰৰ দীৰ্ঘস্থায়ী পৰিৱেশকে ঠাইখনৰ জলবায়ু বোলে। যেনেকৈ আমি ওপৰত পঢ়িছোঁ বতৰ মানে কোনো এখন ঠাইৰ উষ্ণতা, বৰষুণৰ অৱস্থা, বতাহৰ দিশ, এই গোটেইখিনি মিলি কোনো এখন ঠাইৰ অৱস্থাক বুজাই তাকে বতৰ বোলে। কিন্তু কোনো এটা অৱস্থা যদি দীৰ্ঘ সময় ধৰি থাকে, 100-200 বছৰ, 1000-2000 বছৰ ধৰি কোনো এখন ঠাইৰ বতৰৰ অৱস্থা একেই যদি থাকে, যেনেকৈ কিছুমান ঠাইত মানে গোটেই বছৰ ধৰি বৰষুণ হৈ থাকে, সেইবোৰ ঠাইৰ সেই অৱস্থাটোক কি বুলি কোৱা হয়, জলবায়ু বুলি কোৱা হয়। ইয়াত সুন্দৰকৈ কৈ দিয়া হৈছে যে কোনো এখন ঠাইৰ বতৰৰ দীৰ্ঘস্থায়ী পৰিৱেশকে ঠাইখনৰ জলবায়ু বোলা হয়। যে কোনো দেশত কি হয়, গোটেই বছৰটো তাত বৰফ পৰি বৰফেৰে কি হৈ থাকে, আৱৰি থাকে ঠাইখন, সেইটো তাৰ জলবায়ু। আৰু যেনেকৈ আমাৰ এইবোৰ অঞ্চলত কি হয়, অসমৰ নিচিনা ৰাজ্যত দিনৰ ভাগতে 2-3বাৰকৈ বতৰটো চেঞ্জ হয়, বৰষুণ আহে, ৰ'দ উঠে, এইবোৰ হ'ল বতৰ। আৰু গোটেই বছৰ বৰফ পৰি থকা বা গোটেই বছৰ ধৰি বৰষুণ হৈ থকাটো এইবোৰ কি, জলবায়ু। অৰ্থাৎ দীৰ্ঘদিন ধৰি এটা অৱস্থা চলি থাকিলে তাক জলবায়ু বুলি কোৱা হয়, আৰু সোনকালে পৰিৱৰ্তন হৈ থকা অৱস্থাটোক বতৰ বুলি কোৱা হয়। ঠিক আছে, এতিয়া C নম্বৰত দিয়া আছে যে বতৰৰ 3টা কাৰকৰ নাম লিখা। বতৰৰ 3টা কাৰকৰ নাম লিখিলে কি হ'ব যে বতৰৰ 3টা কাৰকৰ নাম হ'ল বায়ুমণ্ডলৰ উষ্ণতা। বায়ুমণ্ডলৰ উষ্ণতা মানে আমাৰ যি বায়ুমণ্ডল আছে তাৰ তাপটো, গৰম নে ঠাণ্ডা, তাৰ উষ্ণতাটো। তাৰপিছত কি আছে, আৰ্দ্ৰতা, মানে ইয়াত পানীৰ পৰিমাণ, আমাৰ বায়ুমণ্ডলত পানীৰ পৰিমাণ কিমান, যি ভাৱ হৈ পানীবোৰ উঠি আছে তাকে আৰ্দ্ৰতা বুলি কোৱা হয়, অৰ্থাৎ পানীৰ পৰিমাণ। আৰু বতাহৰ গতি কেনেকুৱা, এই 3টা হৈছে কি বতৰৰ এইবোৰ হৈছে কাৰক। এই কাৰকবোৰৰ কাৰণে কি হয়, এটা কোনো এখন ঠাইৰ অৱস্থাৰ কি হয়, পৰিৱৰ্তন হয় আৰু তাকে বতৰ বুলি কোৱা হয়। এতিয়া D নম্বৰত সুধিছে তোমালোকক যে জলবায়ুৰ ভিত্তিত
অসমত বছৰটোক কেইটা ঋতুত ভাগ কৰিব পাৰি আৰু সেইকেইটা কি কি? ২ নম্বৰ প্ৰশ্নটো পৰীক্ষাৰ বাবে খুবেই প্ৰয়োজনীয়। তোমালোকে লগে লগে এই উত্তৰটো লিখি ৰাখা। পৰীক্ষাত অহাৰ খুবেই সম্ভাৱনা আছে। ইয়াৰ উত্তৰ হ'ব যে জলবায়ুৰ ভিত্তিত অসমত বছৰটোক 4টা ঋতুত ভাগ কৰিব পাৰি আৰু সেইকেইটা হ'ল গ্ৰীষ্ম, শৰৎ, শীত আৰু বসন্ত। কি? আকৌ এবাৰ কৈ দিছোঁ যে জলবায়ুৰ ভিত্তিত অসমত বছৰটোক কেইটা ঋতুত ভাগ কৰা হৈছে? 4টা ঋতুত ভাগ কৰা হৈছে। আৰু সেইকেইটা কি? সেইকেইটা হ'ল, এটা হ'ল গ্ৰীষ্ম অৰ্থাৎ গৰমৰ দিন যে বৰ্তমান চলি আছে, তাৰপিছত দিয়া আছে শৰৎ, তাৰপিছত দিয়া আছে শীত, তাৰপিছত দিয়া আছে কি? বসন্ত। এই 4টা মনত ৰাখিবা। আৰু বৰ্তমান কি ঋতু চলি আছে? গ্ৰীষ্ম ঋতু চলি আছে। তাৰপিছত এতিয়া 2 নম্বৰত দিছে তোমালোকৰ বতৰ আৰু জলবায়ুৰ পাৰ্থক্য লিখা। বতৰ আৰু জলবায়ুৰ মাজত কি পাৰ্থক্য আমি লিখিব পাৰোঁ? সুন্দৰকৈ লিখি দিয়া হৈছে তলত। উত্তৰ হ'ব যে বতৰ আৰু জলবায়ুৰ পাৰ্থক্য হৈছে, তলত উত্তৰ লিখি দিয়া হৈছে। প্ৰথমত দিয়া আছে বতৰ আৰু এইফালে দিয়া আছে জলবায়ু। বতৰ কি? বতৰ বুলিলে সাধাৰণতে কোনো এখন ঠাইত কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলীয় অৱস্থাক বুজায়। আৰু জলবায়ু হৈছে কি? আনহাতে ইয়াত কি বহুত কম সময়ৰ কি আছে? কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলীয় অৱস্থাক বতৰ বোলে। আনহাতে জলবায়ু বুলিলে কোনো এখন ঠাইত দীৰ্ঘ সময় ধৰি বিৰাজ কৰা বায়ুমণ্ডলৰ গড় অৱস্থাক বুজায়। ঠিক আছে? যেতিয়া বায়ুমণ্ডলৰ এটা অৱস্থা বহুদিন ধৰি থাকে তাক জলবায়ু বুলি কোৱা হয়, কিন্তু যদি কম সময়ৰ কাৰণে থাকে তাক বতৰ বুলি কোৱা হয়। এইটো এটা পাৰ্থক্য। আন এটা পাৰ্থক্য আমি পঢ়িম যে বতৰ বুলিলে কোনো এখন সৰু ঠাই বা কোনো সীমিত স্থানৰ বায়ুমণ্ডলক অৱস্থাক বুজা যায়। সৰু এখন ঠাই বা এখন অঞ্চল, এখন এলেকা এনেকৈ বুজোৱা হয় বতৰটো। আনহাতে জলবায়ু বুলিলে অৰ্থাৎ জলবায়ুৰ সাধাৰণতে একোটা বৃহৎ অঞ্চলৰ ভিত্তিত ব্যৱহাৰ কৰা হয়। যেনেকৈ এখন ৰাজ্য, এখন দেশ, এনেকৈ কি কৰা হয়? জলবায়ু নিৰ্ণয় কৰা হয়। কিন্তু সৰু সৰু ঠাইৰ এখন এলেকা, এখন অঞ্চল জুৰি কি কৰা হয়? বতৰ নিৰ্ধাৰণ কৰা হয়। এতিয়া তোমালোকৰ অনুশীলনীৰ 3 নম্বৰত কৈছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। তোমালোকে কি কৰিব লাগিব? তোমালোকৰ এই প্ৰশ্ন সুধিছে আৰু ইয়াত 4টা উত্তৰ দিয়া আছে। যোনটো শুদ্ধ হ'ব সেইটো তোমালোকে উত্তৰ কৰিব লাগিব। যেনেকৈ প্ৰথমত কৈছে যে পৃথিৱীৰ নাতিশীতোষ্ণ অঞ্চল ক'ত অৱস্থিত? ইয়াত দিয়া আছে উত্তৰ মেৰু, দক্ষিণ মেৰু, তাৰপিছত কি দিয়া আছে? বিষুৱীয়, তাৰপিছত কি দিয়া আছে? বিষুৱীয় অঞ্চল ক্ৰমে আৰু উত্তৰ আৰু দক্ষিণ। যেনেকৈ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি। 2 নম্বৰটো হ'ব শুদ্ধ উত্তৰ। ইয়াত কি হ'ব? বিষুৱীয় অঞ্চলৰ ক্ৰমে উত্তৰ আৰু দক্ষিণ। তাৰপিছত দিয়া আছে 2 নম্বৰ প্ৰশ্ন যে কোনবিধ খাৰিফ শস্য? প্ৰথমতে দিয়া আছে ধান, তাৰপিছত দিয়া আছে সৰিয়হ, তাৰপিছত দিয়া আছে আলু, তাৰপিছত দিয়া আছে ঘেঁহু। এই 4টাৰ ভিতৰত কোনটো খাৰিফ শস্য? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ। ধানটো হ'ব ইয়াৰ কি? খাৰিফ শস্য। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ধান। তাৰপিছত এতিয়া এই প্ৰশ্নৰ উত্তৰবোৰ তোমালোকে লগে লগে কিতাপত কিন্তু দাগ দি যাবা। শুদ্ধ উত্তৰ এনেকৈ দাগ দি যাবা। তাৰপিছত তোমালোকৰ এতিয়া কি আছে? অনুশীলনীৰ খালী ঠাই পূৰ কৰা। খালী ঠাই পূৰ কৰাত কি সুধিছে? যে কোনো এটা অঞ্চলৰ দীৰ্ঘ সময়ৰ বতৰৰ গড় অৱস্থাক সেই অঞ্চলৰ কি বোলা হয়? কোনো এখন অঞ্চলত বা কোনো এখন ঠাইত কি কৰা হয়? যেতিয়া এটা বতৰ দীৰ্ঘদিন ধৰি বহু বছৰ ধৰি একেই বতৰ থাকে তেতিয়া তাক কি কোৱা হয়? সেই অঞ্চলৰ জলবায়ু বোলে। এই ৰঙাকৈ লিখি দিয়াটো ইয়াৰ উত্তৰ হয়। খালী ঠাইত তোমালোকে জলবায়ু লিখি দিয়া। যে কোনো এটা অঞ্চলৰ দীৰ্ঘ সময়ৰ বতৰৰ গড় অৱস্থাক সেই অঞ্চলৰ জলবায়ু বোলে। তোমালোকে এই ৰঙাটো হৈছে ইয়াৰ উত্তৰ, ইয়াত লিখি দিয়া। তাৰপিছত 2 নম্বৰত কৈছে যে ডেছ মৌচুমী বতাহৰ বাবে বৰ্ষাকালত অসমতো প্ৰচুৰ পৰিমাণে বৰষুণ হয়। কিহৰ কাৰণে মৌচুমী বতাহৰ বাবে বৰ্ষাকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়? এই যে দক্ষিণ পশ্চিম, ৰঙাকৈ লিখি দিয়া, দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বাবে বৰ্ষাকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। ইয়াৰ খালী ঠাইত কি হ'ব? দক্ষিণ পশ্চিম লিখি দিয়া। ঠিক আছে? এনেকৈ তোমালোকৰ এই পাঠৰ অন্তৰ্গত বতৰ আৰু জলবায়ু, এই পাঠৰ অন্তৰ্গত অনুশীলনীত বেছি প্ৰশ্ন দিয়া নাই, কিন্তু যিকেইটা প্ৰশ্ন দিছে খুবেই ইম্পৰ্টেণ্ট হয় এইবোৰ। আশা কৰিছোঁ তোমালোকে প্ৰশ্নৰ উত্তৰকেইটা বুজি পাইছা। বুজি নাপালে কমেণ্টত জনাবা আৰু ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা ভিডিঅ'বোৰ আৰু ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ সকলোকে।